সোণতলীৰ বজাৰৰ সদাব্যস্ত পথ মেৰামতিত ব্যাপক অনিয়ম আৰু দুৰ্নীতিৰ অভিযোগ উত্থাপন হৈছে। বিধায়িকা নন্দিতা দাসৰ গৃহ সমষ্টিত পথৰ ঠিকাদাৰৰ দুৰ্নীতি আৰু অনিয়মৰ অভিযোগ। পথটোৰ কথা অৱগত কৰাৰ পিছতো কুম্ভকৰ্ণ নিদ্ৰাত বিধায়িকা। পুনৰ নিৰ্মাণৰ মাত্ৰ কেইদিনমান পাৰ নহওঁতেই পুনৰ একে দুৰ্দশা পথটোৰ। অসমৰ শীৰ্ষ 10 বজাৰৰ তালিকাত স্থান লাভ কৰা সোণতলী বজাৰলৈ যোৱা মূল পথটো জৰাজীৰ্ণ অৱস্থা দেখি এতিয়া স্থানীয় ৰাইজৰ দুশ্চিন্তাৰ কাৰণ হৈ পৰিছে। সোণতলীৰ পৰা কলাতলীলৈ যোৱা প্ৰায় 3 কিলোমিটাৰ দৈৰ্ঘ্যৰ এই পথটো সদায় ব্যস্ত থাকে, যি পথটোৰে সৰু ডাঙৰ যান বাহনৰ উপৰিও শিক্ষাৰ্থী, ব্যৱসায়ী, কৃষক সকলোৰে যাতায়াতৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ। সম্প্ৰতি এই পথটো মেৰামতিৰ নামত ব্লক ICB ব্যৱহাৰ কৰি পুনৰ নিৰ্মাণ কৰা হৈছে, কিন্তু ব্যাপক অনিয়ম আৰু নিম্নমানৰ সামগ্ৰী ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে। স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি ঠিকাদাৰ আৰু অভিযন্তাই নিম্নমানৰ ব্লক ব্যৱহাৰ কৰাৰ বাবে অতি কম সময়ৰ ভিতৰতে পথটো আকৌ ক্ষতিগ্ৰস্ত হৈ পৰে। সোণতলীৰ পৰা কাৰাতলীলৈকে যিটো গড় কাটনি ৰাস্তাৰ পুনৰ নিৰ্মাণৰ কাম আৰু বহলকৰণৰ কাম চলি আছে, এয়া অতি নিম্নমানৰ কাম আৰু দুৰ্নীতিযুক্ত কাম যে চলি আছে, এয়া দিনৰ পোহৰৰ দৰে স্পষ্ট। আৰু আমাৰ সন্দেহ হয় যে আমাৰ স্থানীয় বিধায়িকাৰ কিছু সাংগু বাংগুৱে এইখিনি কাম কৰাৰ কাৰণে কিজানি এই কামটো এনেকুৱা লেহেমীয়া গতিত হৈ আছে আৰু দুৰ্নীতিযুক্ত ৰাস্তা কাম হৈ আছে। হয়তো সকলোৱে জ্ঞাত যে আমি হয়তো গমেই পাওঁ যে গোটেই অসমৰ ভিতৰত প্ৰায় টপ 10 পজিশ্যনত আছে। সোণতলী মাৰ্কেটটো খোলা মাৰ্কেটৰ ভিতৰত টপ 10 পজিশ্যনত আছে। তো এনেকুৱা এটা ব্যস্ত ৰাস্তা ঠেক হৈ আছে কিছুমান জেগাত, আকৌ কিছুমান জেগাত বহল হৈ আছে আৰু ওখৰা মুখৰা পৰিৱেশ সৃষ্টি কৰি ৰাস্তাটো বনাই আছে। তো আমি মানে ৰাস্তাৰ বিষয়ে সকলোৱে গমেই পাইছে, আমি সমালোচনা কৰিব বিচৰা নাই। আমি আমাৰ নন্দিতা দাস ডাঙৰীয়ানীক তেখেতক আহ্বান জনাইছোঁ, এই ব্যস্ত ৰাস্তাটো মানে আপোনাৰ জৰিয়তে কোনে কাম কৰি আছে ইঞ্জিনিয়াৰ বা ঠিকাদাৰসকলক আপুনি ৰেগুলেট কৰক আৰু ৰাস্তাটো যাতে ভালকৈ হয়। আৰু লগতে এটা লক্ষণীয় কথা কি, সোণতলীৰ পৰা কালাতলীলৈকে যোৱা ৰাস্তাত আপোনাৰ সৰু সৰু 4টামান ব্ৰিজ আছে আৰু ব্ৰিজটো অত্যাধিক ঠেক হয়। তো এই ব্ৰিজটো আমি পৰৱৰ্তী সময়ত বহল কৰিব বুলি আমি আহ্বান জনাইছোঁ আৰু এই ৰাস্তাটো পৰৱৰ্তী সময়ত যাতে পকীকৰণ বা পিছৰ জৰিয়তে যাতে পকীকৰণ কৰা হয় তেনেকুৱা এটা ব্যৱস্থা কৰিব। তাৰ কাৰণে আমি আমাৰ নন্দিতা দাস ডাঙৰীয়ানীক আহ্বান জনাইছোঁ। আৰু বৰ্তমান যি ৰাস্তা অতি লেহেমীয়া গতিত আৰু একদম ৰাস্তাখন দুৰ্নীতিযুক্ত ৰাস্তা আমি বুলি ক'ব পাৰি, আপোনালোকে চাব পাৰে। তো আমি নন্দিতা বাইদেউক এইটোৱে আহ্বান জনাইছোঁ, আপুনি আপোনাৰ তলতীয়া মানুহ যিবিলাক আছে বা ঠিকাদাৰে হওক বা ইঞ্জিনিয়াৰ হওক, আপোনাৰ সেইখিনিক ৰেগুলেট কৰিব লাগে আৰু ৰাস্তাটো দুৰ্নীতিমুক্ত ৰাস্তা কৰিব লাগে। সোণতলীৰ পৰা ছানিদুল ইছলামৰ ৰিপৰ্ট, এনি ভাৰত 24।